আমাৰ এই বিৰচিংজৰুৱা যোনটো আছে ধুবুৰী জিলাৰ বিৰচিংজৰুৱা সমষ্টিৰ অজিত আলী চৌধুৰী চাহাবে আমাৰ এই বিলাসীপাৰা যোনটো পুলিচ ষ্টেচনটো আছে সেই পুলিচ ষ্টেচনটো ইয়াৰ পৰা কৰ্তন কৰি ফকীৰগঞ্জ আৰক্ষীৰ লগত মাৰ্চ কৰিব খুজি আছে। ছাৰ আপুনি যদি এই ফকীৰগঞ্জত মাৰ্চ কৰি দিয়ে ন, আমাৰ এই ধুবুৰী জিলাৰ যিবিলাক চাপৰৰ পৰা এইখিনিলৈকে যিমান অঞ্চলকেইটা আছে চব অঞ্চলৰ মানুহবিলাক এই বিলাসীপাৰা আৰক্ষীৰ লগত সংযুক্ত কৰা আছে। তাতে যায় কোনো এটা কাম হ'লে বা কোনো এটা প্ৰব্লেম হ'লে তাতে FIR অভিযোগ দিয়া দেখা গৈ আছে। চ' আপুনি আমাৰ কাৰণে আমি আপোনাক ভোট দি জয়যুক্ত কৰিলোঁ কিহৰ কাৰণে? এয়া কৰিবৰ কাৰণে। আপুনি এতিয়া কি কৰি আছে কওকচোন? ভাল এটা আঁচনি আনক, আমাৰ এই মানুহবোৰক সহায় সহযোগিতা আগবঢ়াওক। এইটো বাদ দি আপুনি আৰু আমাৰ এই কি কয় বিলাসীপাৰা যোনটো পুলিচ ষ্টেচন আছে এইটো যদি আপুনি কাটি বেলেগ জেগাত মাৰ্চ কৰি দিয়ে তেনেহ'লে ইয়াৰ পৰা আপুনি ফকীৰগঞ্জ যোৱাতে কিমান সময় লাগিব জানে? এটা ইজাহাৰ দিব গ'লে এই সৰু সুৰা আউটপোষ্টত গ'লেতো খালি ঘুচখোৰ, আপোনালোকৰতো ঘুচখোৰ দুনিয়াৰ মাখা বহাই থৈ দিছে, এইটো ক'লেতো বেয়াই পাব। দুনিয়াৰ মাখা ঘুচখোৰ আৰু মেইন পুলিচ ষ্টেচন হয় আমাৰ এই বিলাসীপাৰাৰ, এইটো হ'ল মেইন পুলিচ ষ্টেচন। এইটো যদি আপুনি কাটি লৈ সেই তাতে দিয়ে, এতিয়া কি এটা ইজাহাৰ দিবৰ কাৰণে সেই 8-9 ঘণ্টা কৰি ৱেটিং কৰি যাব লাগিব। আপুনি জানে কিমান দূৰ বিৰচিংজৰুৱা? এইখিনিতে যোনটো আছে থানা তাতেই থাকক, আপোনাক কৰ্তন কৰিব নালাগে। পাৰিলে যদি আপুনি যোনটো ফকীৰগঞ্জত এৰিয়াত ষ্টেচনটো আছে এইটো অলপ ডাঙৰ কৰক, এৰিয়া কৰি আৰু বেছি ডাঙৰ কৰি দিয়ক, আৰু যিমান কাম কাজ চলিব চব তাতে কৰি দিয়ক। বাট এইটো কাটিব নালাগে, এইটো ইয়াতেই থাকক। আপুনি ছাৰ অলপ চাওক, আমি আপোনাৰ কাৰণে আহিছোঁ। আপোনাক ইলেকশ্যনক জয়যুক্ত কৰিছোঁ, এনে কৰা নাই। কিন্তু আপুনি সহায় সহযোগিতা আগবঢ়াব সেইকাৰণেই কৰিছোঁ। আপুনি যদি এনেকুৱা কৰে তেনেহ'লে কেনেকুৱা কৰি চলিম জানেইতো আপুনি। চ' এইখিনিতে মোৰ কৰ্তব্য লগা আছিল। আমাৰ এই গাঁওবাসী যিবোৰ মানুহে শুনা পাইছে যে আপুনি বোলে অৰ্ডাৰ দি দিছে যে এই বিলাসীপাৰা পুলিচ ষ্টেচন কাটি তাতে লৈ যাব লাগে, বহুতে বেয়া পাই আছে যে চাহ আমি কি কৰিলোঁ, কংগ্ৰেছক আনিলোঁ, কংগ্ৰেছে যদি এনেকুৱা কৰে তেনেহ'লে আমাৰ পক্ষে কোনে চাব? বিজেপিটো বিজেপিয়েই হয়। এই বিজেপিৰ শাসনত 2014ৰ পৰা এতিয়া পৰ্যন্ত লগভগ 90,000 মান স্কুল কৰ্তন কৰি দিলে, মানে ডাইৰেক্ট বেনে কৰি দিল। এতিয়া আকৌ শুনা পাই আছোঁ যে UPৰ যোনটো জৱাহৰ ইউনিভাৰ্চিটিটো আছে, জৱাহৰ ইউনিভাৰ্চিটিত 40টা স্কুল কি কয় বিল্ডিং আছে, এই বিল্ডিঙৰ ভিতৰত গভৰ্ণমেণ্টে বোলে এইটো ভাঙাৰ কাৰণে সিদ্ধান্ত লৈছে, এসপ্তাহমান সময় দিছে। আৰে ভাই দম আছে বনাই ল না, বনোৱাই ল, নিজে বনা, দম আছে, খালি ভাঙাতে চিষ্টেম আছে। এটা ঘৰ সাজাতে কিমান সময় লাগে আপোনালোকে নিশ্চয় গম পায়। কি হৈছে নিজৰ আমাৰ দেশটো শিক্ষিত হ'ব লাগে, শিক্ষিত হ'লেহে আমি আগবঢ়াই যাব পাৰিম, শিক্ষিত নহ'লেতো আমি আগবঢ়াই যাবও নোৱাৰোঁ, আপোনালোকে সকলোৱে জানে। চ' মোৰ হাম্বল ৰিকুৱেষ্ট, আমাৰ অসমবাসী যিবোৰ মানুহ আছে সকলো তৰফৰ পৰা আমি হাম্বালি ৰিকুৱেষ্ট কৰি আছোঁ, জৱাহৰ ইউনিভাৰ্চিটি আছে ব্ৰেক কৰিব নালাগে, যি আছে। আপুনি যদি লিগেলিও চায় এই ভাৰতবৰ্ষৰ কিমানকেইটা বিল্ডিং আছে, কোনটো লিগেল হয় কওক? লিগেল আছে নেকি কওক? লিগেল কেইটা আছে? চব ইলিগেলে হয়। এটা যদি পাৰ্মিশ্যন আনে দুইতলা বাদ দিয়া 5তলা বিল্ডিং সাজি কৰি ৰেডি কৰি আছে। এইবিলাক নাচায়, এইবিলাকত যে মালপানী পায়, মালপানী মানে টকা পইচা যে পায়, সেইকাৰণে এইবিলাক নাচায়। এইটো যে এতিয়া আপোনাৰ কিবা হ'ল য়োগী ছাৰ, আপুনিও অলপ চাওক। আপোনাৰ কাৰণেতো এনেকুৱা হৈ আছে। এনেকুৱা কৰিব নালাগে। এটা ইউনিভাৰ্চিটি হ'লে আমাৰ সকলোৰে ভাল, আমাৰ দেশটোৱে উন্নতি লৈ যাব। সকলোৱে এতিয়া ভাৰতবৰ্ষ এৰি বাংলাদেশত ডক্টৰী পঢ়াৰ কাৰণে, কিয় বাংলাদেশটো সৰু এটা দেশ, ডাঙৰো নহয়, সৰু এটা দেশ, তাতে যাই আছে পঢ়া শুনা কৰাৰ কাৰণে। আমাৰ ভাৰতবৰ্ষত ফেচিলিটি নাই। যদি এজন ডক্টৰ হ'বলৈ গ'লে 20-40 লাখ টকামান লাগি যায়। কিয় ইমান আপোনালোকে এডুকেশ্যন চাই ইমান ভয় খায় কিয় কওকচোন? ভয় খাব নালাগে, মানুহৰ লগত এড হওক, আমাক শিক্ষিত হ'ব দিয়ক। আমি এনেই পিছপৰা হৈ আছোঁ, আৰু যদি এনেকুৱা কৰে আৰু পিছপৰাই হৈ থাকিম। আমাৰ দেশটো আগবঢ়াটো বাদে দিয়ক, চেৰেট হৈ যাব। এতিয়া ক'বলৈ গ'লেতো বেয়াই পাব। বাই, জয় আই অসম।